আজিকালি লৰা ছোৱালীবোৰে কাম কৰিবলৈ লাজ পায় মানে যদি কাম এটা কৰি থাকে কোনোবাই যদি আহি চাই যে সি কাম কৰি আছে যদি এজন লৰাই যদি নিজৰ ঘৰত যদি নিজৰ কাপোৰটো ধুই থাকে যদি আন এজন মানুহে আহি চাই যে লৰাই কাপোৰ ধুই আছে তেতিয়া হলে লাজ লাগে চাওক বৰ্তমান সময়ত যদি আপুনি কিবা এটা কৰিব বিচাৰে যদি কিবা এটা দেশত যদি নিজৰ জীৱনটো কিবা এটা কৰি দেখুৱাব বিচাৰে তেতিয়া প্ৰত্যেকটো কাম আপোনাৰ কৰিব লাগিব তেতিয়াহে আপুনি এজন ব্যক্তি হিচাপে মানুহৰ আগত চিনাকি দিব পাৰিব খালি মোবাইল টিভি থাকিলে ব্যক্তি হিচাপে আপুনি চিনাকি দিব নোৱাৰে নলেজ বেছি আছে বুলি আপুনি চিনাকি দিব নোৱাৰে আপুনি কামে আপোনাৰ দেখুৱাব লাগিব যে আপুনি এজন ভাল মানুহ কাম কৰক কাম কৰিলে কি হয় কাম কৰিলে আপোনাৰ পুৰা বডিটো আপোনাৰ ফ্ৰেছ থাকে একদম পাতল হৈ থাকে গতিকে কাম কৰক যদি শুই মোবাইল টিভি থাকে তেতিয়াহলে আপোনাৰ প্লাছ চকুৰ টুকুটি হ'বই আপুনি মানে কি ধৰক যেতিয়া শুই থাকিব তেতিয়া শুই আপোনাৰ বহুত বাগৰ লাগিব পাৰে সো আপুনি আজিকালি লৰা ছোৱালীবোৰ একদম এলেহুৱা হৈ পৰিছে মানে নিজৰ ঘৰখনত অকমান কাম কৰিব ঘৰুৱা কাম কৰিব সেইটো তেওঁলোকৰ বেয়া লাগে কৰিব নোৱাৰে মানে কৰিব পাৰে কিন্তু বাগৰ লাগে তেওঁলোকৰ ভিতৰত যিটো এলেহুৱা ভাব সেই ভাবটো থাকি যায় চাওক আমি মানুহৰ কাম কৰিবই লাগিব কিন্তু এটা কথা যে আজিকালি লৰা ছোৱালীবোৰ যিসকলে বৰ্তমান বেছিভাগ যিসকলে স্কুলত যায় কলেজত যায় সেইবিলাক লৰা ছোৱালীয়ে কি কৰে ঘৰখনত আহি ঘৰখনৰ কাম সুন্দৰভাৱে কৰিব নিবিচাৰে মানে ভাত ৰান্ধি খাব নিবিচাৰে অকমান কাম কৰিব মানে ঘৰত কিবা এটা কাম যদি দিয়ে সেইটো বেয়া লাগে গৈ কি কৰে মোবাইল আছে শুই মোবাইল টিভি থাকে বা যদি কাম থাকে তেতিয়াহলে পঢ়াৰ এনে ক'ব যে পঢ়িবলৈ যাম গৈ বিছনাত বহি মোবাইল টিভি থাকে ইন্টাৰনেট ভিডিঅ' ৱাচিং মানে বহুত কিবা কিবিটো আজিকালি ইন্টাৰনেটত পাই যায় আৰামত ইন্টাৰনেটত বিছনাত শুই ইন্টাৰনেট কৰি থাকে কিন্তু এনেকে কিমান দিন যাব কাম শিকিব লাগিব আজিকালি বৰ্তমান সময়ত যেনেকুৱা দেখা পাইছো কাম কৰিব নোৱাৰে আজিকালি কি হয় যিসকল স্কুলত কলেজত পঢ়ি আছে তেওঁলোক এনেকুৱা ল'ৰা ছোৱালী কি হয় কাম কৰিব নোৱাৰে মানে কিবা এটা কৰবাত যায় নিজৰ দেশতে নিজৰ গাঁওখনতে কাম বহুত থাকে কিন্তু সেইবিলাক কাম কৰিব নোৱাৰে কোচে বিদেশত কেৰেলা মুম্বাই অন্ধ্ৰপ্ৰদেশ ডুবাই এনেকুৱা দেশত গৈ কাম কৰিব লাগে কিন্তু নিজৰ যদি এক্সপেৰিয়েন্স থাকে নিজৰ যিটো কাম নিজে যদি কাম কৰিব জানে তেতিয়াহলে নিজৰ দেশখনে নিজৰ সকলো আৰু নিজৰ দেশখনতে নিজে কাম কৰি চলিব পাৰে কিন্তু সেই কেপাচিটিটো আমাৰ ল'ৰা ছোৱালীবোৰে কৰিব নোৱাৰে মানে নকৰে মানে এলেহুৱা কৰিব পাৰে কিন্তু নকৰে শুই বিছনাত শুই মোবাইল টিভি থাকে কিন্তু মোবাইলে কিমান যে ক্ষতি কৰি আছে সেইটো ভাবিছেনে আপুনি প্লাস আপোনাৰ চকুৰ ক্ষতি কৰি আছে প্লাস আপুনি কাম এটা কৰিব কিন্তু সেই কামটো মনোযোগ নিদিয়াৰ কাৰণটো হৈছে মোবাইল লাজ কিন্তু আপোনাৰ কাম আপোনাৰ যে কৰিব লাগিব আপুনি যদি নকৰে আপুনি যদি লাজ কৰে আপোনাৰ যে ক্ষতি হৈ আছে আপোনাৰ যে লছ হৈ আছে সেই কথাটো আপুনি চিন্তা কৰিছেনে কিন্তু চাওক সদায় নিজৰ কামটো কৰিব নিজে সদায় যিবিলাক কাম কৰিব লাগে ঘৰুৱা কাম কিছুমান আছে কাপোৰ ধুব কেতিয়াবা নিজৰ মা দেউতাকৰ কামত সহায় কৰিব কেতিয়াবা যিকোনো কামত আপোনাৰ ঘৰুৱা কামত আপোনাৰ সহায় কৰিব লাগিব আপুনি কৰিব সহায় সহযোগিতা কৰিব তেতিয়াহে আপোনাৰ কামটো আগবাঢ়িব গতিকে যদি আপুনি একেবাৰে যদি কাম নকৰে তেতিয়াহলে আপুনি এলেহুৱা হৈ পৰিব শুই বিছনাত শুই আৰামত আপুনি মোবাইল টিপাতকৈ আপুনি যদি সেই সময়টোত যদি ছাত্ৰ ছাত্ৰীসকলে বেছি কৰে এনেকুৱা এলেহুৱা বেছি ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কৰে যে যদি ঘৰতে কিবা এটা কাম কৰিবলৈ দিয়ে তেতিয়াহলে কি কৰে বহুত নানান ধৰণৰ প্ৰশ্ন দেখুৱাই যে ইটো কৰিম হিটো কৰিম এনেকুৱা বহুত ধৰণৰ কথা বাহানা দেখুৱাই কি কৰে শুই মোবাইল টিপি থাকে যিখিনি সময় তোমালোকে মোবাইল টিপা সেইখিনি সময় যদি তোমালোকে নিজৰ কাম কৰা তেতিয়াহলে তোমালোকে এখোজ আগবাঢ়ি যাবলৈ তোমালোকে
সক্ষম হবা একোজ আগবাঢ়ি যাবলৈ তোমালোকে ৰাস্তাটো মুকলি পাবা গতিকে বন্ধুসকল আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে মোৰ যিমানখিনি ভিউৱাৰ্ছ আছে সকলোকে মই অনুৰোধ কৰিছো যে আপোনালোকে লাজ নকৰিব গৰুৱা কাম কৰিবলৈ লাজ নকৰিব আপোনাৰ নিজৰ কাম নিজে সুন্দৰকৈ কৰক আপোনাৰ ঘৰখন যদি ভালকৈ আপুনি পৰিপাটিকৈ যদি ৰাখিব নোৱাৰে তেতিয়াহ'লে বাহিৰত কি কৰিব গতিকে নিজৰ কাম নিজে কৰক কামত কেতিয়াও লাজ নকৰিব আপোনালোকে কাম যিয়েই নহওক লাজ কেতিয়াও নকৰিব আজিকালি লাজ কৰিলে আপোনাৰ লছ বেছি আপুনি চাব যদি কিবা এটা কাম কৰিবলৈ গৈছে যদি আপুনি লাজ কৰে আপোনাৰ পেটত ভোক আপোনাৰ পেটত ভাত নাই আপুনি যদি লাজ কৰি বহি থাকে তেতিয়াহ'লে আপোনাৰ জানো কোনোবাই আপোনাক ভাত দিব নিদিয়ে গতিকে লাজ নকৰিব আপুনি লাজ নকৰি আপুনি নিজৰ কাম নিজে কৰি যাওক মানুহে চাই হাঁহি থাকক যিসকলে হাঁহিব আপোনাক দেখি যেতিয়া আপুনি সাকসেসফুল হ'ব তেতিয়া সেইসকলে আপোনাৰ কাম দেখি সেইসকলে মনে মনে ভাবিব যে ইও এনেকুৱা আছিল আজি ইমান ডাঙৰ হৈ গ'ল গতিকে যিসকলে হাঁহি আছে আজি সেইসকলে পিছত আপোনাক দেখি সেইখিনি কথা মনত পেলাব যে আমি কি কৰিলো গতিকে নিজৰ কামত অটুট থাকক অটল ৰাখক সুচাৰুৰূপে সুন্দৰভাৱে পৰিচালনা কৰক আৰু কামত সদায় সহায় সহযোগিতা আগবঢ়াওক মই ষ্টুডেন্ট সকলক বেছিকৈ কৈছো কাৰণ ষ্টুডেন্ট সকলে এনেকুৱা কৰে কাম নকৰে খালি কামক ফাঁকি দিয়ে গতিকে ফাঁকি নিদিব কাম কৰক আজি ভিডিঅ'টো এইটোৱেই মূল উদ্দেশ্য আছিল যে নিজৰ কাম ঘৰখনৰ কাম সুন্দৰভাৱে পৰিচালনা কৰাৰ কাৰণে আপোনাৰ যে এটা দায়িত্ব আছে সেইটো আপোনালোকে কেতিয়াও পাহৰি নাযাব আজি বহুত ঘৰত এনেকুৱা হৈছে কাম বন যি আছে সেই সব বাদ দি খালি এটাই কাম কৰি থাকে বহি থাকে শুই থাকে মোবাইল টিপি থাকে এইবিলাক বন্ধুসকল নিজৰ কাম কৰক তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক মোৰ চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ এই চেনেলটোত পাই থাকিবৰ কাৰণে তো আজিলৈ মানে